নলবাৰী জিলা লেখিকা সমাৰোহৰ গ্ৰন্থ উন্মোচন আৰু সম্বৰ্ধনা সভা। খদিজা বেগমৰ দুখনকৈ গ্ৰন্থ উন্মোচন। শিক্ষয়িত্ৰী খদিজা বেগমক ৰাজহুৱা সম্বৰ্ধনা। সমাজত দেখা দিয়া হিংসা অসূয়া শক্তিসমূহক নাৰীসকলে একগোট হৈ প্ৰতিহত কৰিব লাগিব। ধৰ্মীয় বিদ্বেষ সামাজিক বিষবাস্প যাতে আমাৰ সমাজত বিভাজন আনিব নোৱাৰে তাৰ বাবে আমি নাৰীসকলে সচেতন হ'ব লাগিব। আমাৰ সমাজৰ হাতাম পুৰুষীয়া সম্প্ৰীতি যাতে বিনষ্ট হ'ব নোৱাৰে তাৰ বাবে লেখিকা সমাৰোহে নেতৃত্ব বহন কৰিব লাগিব। এই আহ্বান নলবাৰী জিলা সাহিত্য সভাৰ সভানেত্ৰী তথা নগাঁৱৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ অধ্যাপিকা ডক্টৰ লীনা ডেকাৰ। আমি এই লেখিকা সমাৰোহৰ মঞ্চৰ পৰা আমি আমাৰ সমাজলৈ আহ্বান জনাব খুজিছো যে কোনো সাম্প্ৰদায়িক বিভেদে আমাক মন ভাঙিব নোৱাৰে, আমাৰ মাজত কোনো বিভেদ আনিব নোৱাৰে। আমি কেৱল মানুহ, না হিন্দু, না মুছলমান, না শিখ, না খ্ৰীষ্টান, আমি মানুহ। আমি এক এজন সৃষ্টিকৰ্তাৰ আমি সন্তান। গতিকে আমি সকলোৱে মিলা প্ৰীতিৰে থাকিব লাগিব। আমি সকলোৱে মিলা প্ৰীতিৰে আছো। আজি ইয়াত হেৰি গাইছে, জিকিৰ গাইছে। জিকিৰ গোটেইখিনি মানুহ আমাৰ হিন্দুৰ শিকি ল'ব লাগিব, জানি ল'ব লাগিব, সকলো কথা জানিব লাগিব। আৰু সেইটোৰ কাৰণে লাগিব এটা জনাৰ জানিবলৈ ইচ্ছুক মন লাগিব। আৰু এই যেতিয়া এনেকুৱা মন থাকিব আৰু যেতিয়া আমাৰ সমাজৰ যেতিয়া মানসিকতা থাকিব তেতিয়া আমাৰ মাজত কোনো বিভেদে গা কৰি দিব নোৱাৰে। নলবাৰী জিলা লেখিকা সমাৰোহৰ উদ্যোগত বুধবাৰে আবেলি আয়োজিত খদিজা বেগমৰ নাৰী পৰিসৰ আৰু অন্যান্য শীৰ্ষক গ্ৰন্থখন উন্মোচন কৰি দিয়া ভাষণত বিশিষ্ট লেখিকা ডক্টৰ লীনা ডেকাই আৰু কয় যে আমি কেৱল হিন্দু মুছলমান কৰি থাকি আমাৰ মাজত থকা ভাতৃত্ববোধ বিনষ্ট হ'বলৈ দিব নালাগে। হিন্দু ধৰ্মৰ লগতে ইছলাম ধৰ্মৰ তত্ত্ব অধ্যয়ন কৰিলে আমাৰ মাজত থকা বিদ্বেষবোৰ আঁতৰ হ'ব বুলি তেওঁ মন্তব্য কৰে। নলবাৰী জিলা লেখিকা সমাৰোহ সমিতিৰ উদ্যোগত শিক্ষক দিৱস উপলক্ষে সম্বৰ্ধনা আৰু গ্ৰন্থ উন্মোচনী সভাত জিলা সাহিত্য সভাৰ সভানেত্ৰী ডক্টৰ লীনা ডেকাই নাৰীসকলক সমাজৰ প্ৰতিটো ভাল কামতেই আগভাগ ল'বলৈ আহ্বান জনায়। লেখিকা সমাৰোহ সমিতিৰ জিলা সভানেত্ৰী বিমলা দেৱীৰ সভাপতিত্বত অনুষ্ঠিত অনুষ্ঠানটোত শিক্ষয়িত্ৰী খদিজা বেগমৰ দুখনকৈ গ্ৰন্থ উন্মোচন কৰা হয়। কুৰাণৰ মহত্বপূৰ্ণ 5টা চূৰাৰ অসমীয়া উচ্চাৰণ বিষয়ক লেখিকা খদিজা বেগমৰ আনখন গ্ৰন্থ উন্মোচন কৰে অসম টাইমৰ মুখ্য সম্পাদক এম মহিবুৰ ৰহমানে। অসমীয়া ভাষাৰ এই গ্ৰন্থখনৰ জৰিয়তে ইছলাম ধৰ্মৰ সাম্যক জ্ঞান সকলোৱে লাভ কৰিব পাৰিব বুলি সাংবাদিক ৰহমানে আশা প্ৰকাশ কৰে। শিক্ষক দিৱসৰ সৈতে সংগতি ৰাখি আয়োজিত অনুষ্ঠানটোত নলবাৰী হাই মাদ্ৰাছাৰ অৱসৰী শিক্ষয়িত্ৰী খদিজা বেগমক নলবাৰী জিলা লেখিকা সমাৰোহ সমিতিয়ে ৰাজহুৱা সম্বৰ্ধনা জনায়। কৃতি শিক্ষয়িত্ৰী গায়িকা লেখিকা খদিজা বেগমক জিলা লেখিকা সমাৰোহৰ সদস্যসকলে বিপুলভাৱে সম্বৰ্ধনা জনায়। সভাৰ আৰম্ভণিতেই জিলা লেখিকা সমাৰোহৰ সদস্যসকলে সমবেত সংগীত আৰু জিকিৰ পৰিৱেশন কৰে। নলবাৰী জিলা লেখিকা সমাৰোহ সমিতিৰ উপদেষ্টা ৰেণুকা শৰ্মা, বিভা বুজৰ বৰুৱা, জিলা সমিতিৰ কাৰ্যকৰী সভানেত্ৰী নিৰদা চৌধুৰী, উপ সভানেত্ৰী সৰলা তালুকদাৰ বৰ্মন, কবি কন্দৰ্প কুমাৰ দাস আদি উপস্থিত থাকে। নলবাৰী জিলা লেখিকা সমাৰোহ সমিতিৰ সম্পাদিকা কল্পনা মিশ্ৰই পৰিচালনা কৰা অনুষ্ঠানটোত কামৰূপ মহাবিদ্যালয়ৰ উপাধ্যক্ষা ডক্টৰ কবিতা চৌধুৰী, নলবাৰী মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ অধ্যাপিকা ডক্টৰ ৰঞ্জনা ভট্টাচাৰ্য, ধনুদা ডেকা বুজৰ বৰুৱা, জ্যেষ্ঠ অধিবক্তা কল্যাণী গোস্বামী আদি উপস্থিত থাকে।
উক্ত অনুষ্ঠানতে বেলহৰ শ্বহীদ স্মৃতি মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ সহকাৰী অধ্যাপিকা ডক্টৰ দীক্ষিতা দেৱীয়ে শিক্ষক দিৱসৰ তাৎপৰ্য সন্দৰ্ভত বক্তব্য প্ৰদান কৰে। ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনৰ লগত তেখেতৰ জন্মদিনৰ লগত সংগতি ৰাখি মই লেখিকা সমাৰোহৰ পৰা দুখনকৈ গ্ৰন্থ উন্মোচন কৰিছোঁ। এখন হ'ল পুৰাণৰ 5টা মহত্বপূৰ্ণ চূড়া আৰু আনখন হ'ল নাৰী পৰিসৰ আৰু অন্যান্য তেনেকুৱাকৈ মই 24টা প্ৰবন্ধৰ আকাৰে সেইখন মই ৰচনা কৰিছোঁ। মই আচলতে সংস্কৃতিৰ সাধক। মই গীত গাই ভাল পাওঁ, নাটক কৰি ভাল পাওঁ, কিন্তু কি হ'ব লেখিকা সমাৰোহত মই যেতিয়া ৰিটায়াৰ্ড পালোঁ, চাকৰি কৰিছিলোঁ শিক্ষকতাৰ পৰা যেতিয়া মই বিৰতি পালোঁ, সেই ৰিটায়াৰমেণ্ট হ'লোঁ, তেতিয়া মই আহি লেখিকাত জইন কৰিলোঁ। যিহেতু চাকৰি কৰি থকা সময়ত এইবিলাকত অহাটো অসুবিধা। জইন কৰাৰ পিছত প্ৰথমে মই গীতেই গালোঁ। পিছত কেনেকুৱা হ'ল, বাইদেউহঁতক আমাতকৈ বহুত ছিনিয়ৰ বাইদেউ আছে, তেখেতসকলক দেখি মোৰো লিখাৰ কাৰণে এটা অনুপ্ৰেৰণা জন্মিল। তেনেকৈ মেগাজিনবিলাকত নলসাগৰী, সুদৰ্শনা, আমাৰ লেখিকাৰ মেগাজিন এইবিলাকত কি হ'ল লিখিলে মই তাতে পাই যাওঁ। বাইদেউহঁতে কয় চিলেকশ্যন হৈছে, সদায় তোমাৰ উঠিছে, তুমি কিতাপ উলিয়াবা। তাৰপিছত এনেকৈ মই 5 বছৰমান লিখা পঢ়া কৰিছোঁ, কাৰণ নিখুঁত নহ'লে এইবিলাক কৰাটো ভুল। তথাপি মই কি কৰিছোঁ মই নাজানো। ৰাইজে যদি আদৰে, চবেই যদি মোক আৰু ভাল হোৱা বুলি কয়, তেতিয়া মই আৰু প্ৰেৰণা পাম আৰু নতুনকৈ গঠন কৰিম। আচলতে কি সংগটো সৎসংগ হ'ব লাগে। আজি লেখিকা সমাৰোহটো এটা সৎসংগ। আমাৰ সংস্কৃতত এষাৰ কথা আছে, যাদ্যথিয়ৰতি চিঞ্চতি বা চিচতাং বিংশতি পাপসমকাৰতি চেতঃ প্ৰসাদয়তি দিক্ষুতনতি কীৰ্তং সৎসংগতি কথায় কিন্ন কৰতি গুঞ্চম। অৰ্থাৎ কটাৰীৰ ধাৰৰ দৰে হ'ল সৎসংগ। য'ত সৎসংগ হয় তাত কেতিয়াও বেয়া কথা নলয়, তাত ভাল কথাই শিকাৰ মন যায়। সেইকাৰণে মই ইয়াত আহি বহুত অভিভূত হৈছোঁ, অনুপ্ৰাণিত হৈছোঁ, আৰু মই লিখাৰ কাৰণে মই সমৰ্থমান হৈছোঁ। সেয়েহে মই আজিৰ দিনটোত এই দুখনকৈ গ্ৰন্থ সমাজক দিলোঁ, মোৰ লেখিকা সমাৰোহক দিলোঁ। আজি ৰাধাকৃষ্ণনৰ এনেকুৱা এটা শুভ মুহূৰ্তত সম্বতি ৰাখি। নিউজ ডেস্ক ৰিপৰ্ট, অসম টাইম। ৰাইজৰ কণ্ঠ অসম টাইম। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7028000341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।